শশী প্ৰথমতে আপোনালোকক জনাই থওঁ যে এবছৰ নহয়, দুবছৰ নহয়, 7টা বছৰ গড়কা এই বিশেষ অনুষ্ঠানটো, এই বিশেষ প্ৰতিযোগিতাখনৰ নাম হৈছে আছাম গট টেলেণ্ট ছিজন 8 ৰেইনবো এণ্টাৰটেইনমেণ্ট প্ৰেজেণ্টছ। প্ৰিয় দৰ্শক, বিগত 7টা বছৰত আমি বহু প্ৰতিযোগী দেখিলোঁ, বহু প্ৰতিযোগীৰ প্ৰতিভা উপভোগ কৰিলোঁ। আৰু এই বছৰ ছিজন 8ত আমি অপেক্ষা কৰি আছোঁ যে অসমৰ তথা উত্তৰ পূৰ্বাঞ্চলৰ চুকে কোণে লুকাই থকা প্ৰত্যেকটো অঞ্চলৰ প্ৰতিভাসমূহ যুগুতাই এখন মঞ্চ দিয়াৰ, এখন ঠাই দিয়াৰ, যাৰ জৰিয়তে কেৱল অসম বা উত্তৰ পূৰ্বাঞ্চলতে থমকি নাথাকি বিশ্ব দৰবাৰত অসমৰ অসমীয়া হিচাপে, অসমৰ এগৰাকী নাগৰিক হিচাপে নিজকে প্ৰতিষ্ঠিত কৰিব পাৰে। প্ৰিয় দৰ্শক, পুনৰবাৰ স্বাগতম জনাইছোঁ মই অনামিকা শইকীয়াই আপোনালোক সকলোকে আমাৰ এই বিশেষ অনুষ্ঠান ৰেইনবো এণ্টাৰটেইনমেণ্ট প্ৰেজেণ্ট আছাম গট টেলেণ্ট ছিজন 8। আমি আমাৰ আজিৰ মেগা অডিশ্যনৰ প্ৰথমটো খণ্ডত উপনীত হৈছোঁহি। আজি যিহেতুকে প্ৰথম দিন, গতিকে আমি চাওঁ আহক আমাৰ আজিৰ প্ৰতিযোগীসকলে কি ধৰণৰ প্ৰতিভা আমাৰ আগত, আমাৰ বিচাৰকৰ আগত প্ৰদৰ্শন কৰে। আমি অপেক্ষা কৰি আছোঁ তেওঁলোকৰ বাবে। আমাৰ এই অনুষ্ঠানত আছে সংগীত শিল্পী, নৃত্যশিল্পী, যাদুকৰ, খাদ্য বনোৱা, মডেলিং আৰু কি নাই, প্ৰত্যেকটো খণ্ডৰ প্ৰত্যেকটো প্ৰতিভা যুগুতোৱাৰ দায়িত্ব আমাৰ, কিন্তু উপভোগ কৰা আৰু বাছনি কৰা দায়িত্ব আপোনালোকৰ। গতিকে প্ৰিয় দৰ্শক, উপভোগ কৰোঁ আহক এই বিশেষ অনুষ্ঠান আছাম গট টেলেণ্ট ছিজন 8। आशियाना मेरा ख्वाबों में मुझको सताना गली दे शहर दे उसी के
everyone, respected judges, and my dear friends. My name is Fiona Thakuria and I am from Guwahati, Assam. I am 12 years old and I study in class 6. My height is 5 feet 3 inches. My hobbies are dancing, drawing, and acting. And I have a deep passion for modeling. Thank you. Thank you. Good evening, respected judges, and a very warm welcome to one and all present here. I am Sayan Haq. I live in Lakhipur, Gorpra. My hobbies are playing football, dancing, and also modeling. Thank you. Enjoy the wonderful evening. Okay. Hello everyone. My name is Subhu Prakash. I am from Gorpra, Lakhipur. I am 7 years old. I am reading in class 2. My school name is Senpo High School, Panisari. My hobbies are dancing and modeling. Modeling? Okay. Thank you. Thank you. Good evening, respected judges and all our audience present here. My name is Miss Raj Lakhi Borua. I am from Sibsagar, Assam. My hobbies are dancing and drawing. Thank you. Have a great evening ahead. Raj Lakhi, who taught you the walk? Who taught you the walk? Who did you guys the walk? Manas. No. Then? Nilam Jyoti. Sir. Oh. What is your age? 11. 11? Okay. Thank you. মোৰ নাম শ্ৰীপ্ৰা শইকীয়া গোলাঘাট ডিষ্ট্ৰিক্টৰ পৰা আহিছোঁ আৰু মই আজি মডেলিঙত যি পাইছোঁ ভাল কৰিছে তাৰ বাবে মই নথৈ আনন্দিত গতিকে মডেলিঙত ট্ৰেইনিং কৰিছোঁ আৰু সকলোলৈকে মোৰ বিচাৰকসকলৰ প্ৰতি মোৰ আন্তৰিকতা মই জ্ঞাপন যাচিছোঁ গতিকে ভৱিষ্যতে যাতে আৰু আগবাঢ়িব পাৰোঁ তাৰ বাবে সাহস দিব পাৰোঁ মই ফালৰ পৰা মই আপোনালোকক কামনা কৰিছোঁ বাইদেউ আপোনাক যদি আমি চিলেক্ট কৰোঁ মই ইয়াতে আছোঁ যদি আপোনাক চিলেক্ট কৰোঁ আপোনাক হিলছ পিন্ধিব লাগিব নেকি
হিলছ ঠিক আছে পিন্ধিম তথাপি মোৰ ৰেকৰ্ডটো ধৰি লওক এটা আশা আছে সেই আশাটো কম কৰিবলৈ মই ইচ্ছুক হৈছোঁ ভেৰি গুড ঠিক আছে থেংক ইউ থেংক ইউ শ্ৰদ্ধাৰ বিচাৰক মণ্ডলী আৰু তথা উপস্থিত দৰ্শকবৃন্দ মোৰ নাম শ্ৰীমতী চয়নিকা হাজৰিকা মোৰ ঘৰ গোলাঘাট বৰপথাৰ মই ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী মোৰ অভিৰুচি বুলি ক'ব গ'লে নৃত্য ধন্যবাদ চাইনিকা তোমাক ৱক কোনে শিকাইছে হা নিকু মেম তোমাৰ বয়স কিমান 11 নিকু মেম ক'ত থাকে বৰপথাৰ Good evening, respected judges, and a very warm welcome to one and all present here. I am Sayan Haq. I live in Lakhipur, Gadra. My hobbies are playing football, dancing, and also modeling. Thank you. Enjoy the wonderful evening. Okay. আমাৰ আসামছ গট টেলেণ্ট ছিজন 8 চলি আছে কিন্তু তাৰ মাজতে আমাৰ এটা নতুন প্ৰয়াস আৰু সেই প্ৰয়াসটো হৈছে সৌন্দৰ্য চৰ্চা আৰু ৰূপসজ্জা কিয়নো এবাৰ আমি গৃহিণীসকলৰ বাবেও খাদ্য প্ৰণালীৰ কোন কিমান পাৰ্গত আমি সেই বিষয়ে জানিবলৈ অপেক্ষা কৰি আছোঁ আৰু আমাৰ আহিবলগীয়া খণ্ডসমূহত আপোনালোকে নিশ্চয় গম পাব যে আমাৰ সৈতে যিকেইগৰাকী গৃহিণী জড়িত হৈ আছে বা আমাৰ এই অনুষ্ঠানলৈ আহিছে তেওঁলোকৰ হাতৰ যাদু কিমান আৰু তেওঁলোকৰ খাদ্যৰ তুলিকাৰে কেনেকৈ তেওঁলোকে আমাৰ মন জয় কৰিব পাৰে কিন্তু ইয়াৰ সমান্তৰালকৈ এইবাৰ বিশেষকৈ ছিজন 8ত আমি অন্তৰ্ভুক্ত কৰিলোঁ সৌন্দৰ্য চৰ্চা যাৰ এটা ঝলক আপোনালোকে ইতিমধ্যে দেখা পালে আৰু এই সৌন্দৰ্য চৰ্চাৰ জৰিয়তে আমি এয়াই ক'ব বিচাৰিছোঁ যে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় মাধ্যমলৈ যদি আপোনালোকে সৌন্দৰ্য চৰ্চাৰ জৰিয়তে আগবাঢ়িব বিচাৰিছে এনেকুৱা ধৰণৰ মঞ্চৰ পৰাই আপোনালোকে আগবাঢ়িব পাৰে আপোনালোকৰ যদি সুন্দৰ শৰীৰ সুন্দৰ মন কথা কোৱাৰ নতুন স্কিল যদি আপোনালোকৰ আছে আপোনালোকে এই অনুষ্ঠানৰ জৰিয়তে আগবাঢ়িব পাৰে আমাৰ ওচৰত এনেগৰাকী বিচাৰক আছে আমি এনেগৰাকী বিচাৰকক আমন্ত্ৰণ কৰি আনিছিলোঁ যিয়ে আচলতে এই বিষয়ত পাৰ্গত মই পলম নকৰি আমাৰ ওচৰত মিউজিক আছে আমাৰ ওচৰত লাইট আছে কেমেৰাৰ সন্মুখত আমি কথা কৈ আছোঁ গতিকে মিনুপল দি আমাৰ সৈতে আছে আমি এটা ৱক চাব বিচাৰিছোঁ তেওঁৰ পৰা আৰু আমাৰ এই এপিছডটো আৰু সুন্দৰ হৈ উঠিব গতিকে মিনুদি কাম টু দ্য ষ্টেজ এণ্ড শ্ব' আছ ইয়ৰ টেলেণ্ট প্লিজ এটা হাত চাপৰি হ'ব লাগে দৰ্শক মিনুদিৰ अगर आपको बात करनी ही नहीं आती है then how can you do the marketing about yourself in this profession
तो ये लाइन इतना ईजी नहीं है जितना स्टेज से दिखता है या आपके वहाँ से दिखता है. इट्स वेरी टफ क्योंकि एक मॉडल को हाइजीन, डाइट, लाइफस्टाइल सब कुछ मेंटेन करके रखना पड़ता है सो दैट द स्किन इज़ ऑलवेज लाइक फ्लॉलेस, योर हेयर क्वालिटी इज़ गुड एंड द कम्युनिकेशन इज़ द वेरी फर्स्ट प्रायोरिटी मेरी तरफ से. तो जब भी कोई वॉक करता है मैं हमेशा ये ध्यान में रखती हूँ कि थ्योरी का जो नॉलेज है वो भी ज़्यादा रहे. सो इट्स बेटर. থেংক ইউ ছ' মাছ আৰু একেবাৰে এবাৰ শেষৰবাৰৰ বাবে আমাৰ কণ্টেষ্টেণ্টসকল আৰু আমাৰ বিচাৰকৰ এটা ফাইনেল ৱক আৰু ইয়াৰ পিছতে আমি আমাৰ খণ্ডটিৰ অন্ত পেলাম. কণ্টেষ্টেণ্টছ, ইউ হেভ টু ৱক উইথ I would like to end this episode. আৰু আপোনালোকে অকণমান এটা ঝলক দেখা পালে যে আমাৰ এই মঞ্চত আমি এনেকুৱা ধৰণৰ কিছুমান প্ৰতিভাকো আদৰণি জনাওঁ. গতিকে ইয়াৰ লগে লগে মনমিকা শইকীয়াই আজিৰ এই বিশেষ মডেলিং ৰানৱে শ্ব'টোৰ পৰা বিদায় লৈছোঁ. আমি পুনৰ আপোনালোকক লগ পাম. চাই থাকক আমাৰ এই বিশেষ অনুষ্ঠান. ধন্যবাদ. এক কাম করো একটা বাড়ালে হাতি দিকে যাও দেওয়ার ভিতরে বিজারে হাতি বাঁধিয়ে যাও করো এই জায়গাটা তো হাত জানো আমি তো বাঁকা দূরে আমি বাঁকা দূর ওই মন্দনটা সামনে আছে না মন্দনটা 5 কিলোমিটার দূরে আর আমি 15 কিলোমিটার দূরে মন্দনটা 5 কিলোমিটার দূরে এখন তুমি জানো আসো না এখন আমরা ভাড়া দিয়েও নিতে পারতো না আমি তো এমনি ইভেন্টে যাই না বেশি ধরে না পারা কেন বুঝছো নি আমরা শিমলগুড়ি আর কি এটা শিমলগুড়ি তো বুঝছো হেরা তুমি পারে তুমি দুটো পারে বিস্কুট পারা যাইতে পারো তুমি দেখো বিস্কুট দেখে ব্যবহার দেখা